নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। অসমৰ প্ৰায়বোৰ ঠাইতে নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। 1 নম্বৰ জবটো মাৰুতি চুজুকিৰ ফালৰ পৰা মুকলি হৈছে। Situation vacant Maruti Suzuki Arena, Soikia Auto, Maruti Suzuki authorized dealer, Dhemaji, Assam. Invite application for following post from the resident of below mentioned locations. Name of post, relationship manager, RM or post mukoli kora hoise. Channel Arena and Nexa. Job description hobo sale of Arena and Nexa vehicles. Maruti Suzuki dealer jibilak gari thake hebur sell koribo lagibo. ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত 1 নম্বৰতে ধেমাজি মেইন টাউনৰ বাবে 3টা পোষ্ট মুকলি হৈছে। চিলাপথাৰ লোকেশ্যনৰ বাবে 5টা পোষ্ট মুকলি কৰা হৈছে। জোনাইৰ বাবে 5টা পোষ্ট, চিমেণ্ট চাপৰি 5টা পোষ্ট, চিচি বৰগাঁৱৰ বাবে 5টা পোষ্ট, কোলাজানৰ বাবে 5টা, বৰদলনিৰ বাবে 5টা পোষ্ট আৰু ঢকুৱাখানাৰ বাবে 5টা। 9 নম্বৰতে মাজুলী লোকেশ্যনৰ বাবে 5টা পোষ্ট আৰু 10 নম্বৰতে মাছখোৱা আৰু মৰিধল লোকেশ্যনৰ বাবে 5টা পোষ্ট। টোটেল 48টা পোষ্ট মুকলি কৰা হৈছে। জব কেটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে এক্সপিৰিয়েঞ্চ মিনিমাম 1 year ইন চেলছ বথ অফ 2 and 4 হুইলাৰ্ছ। 2 হুইলাৰ বা 4 হুইলাৰত যদি চেলছত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেতিয়া ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী নহয়। আপোনালোকে যদি ফ্ৰেছাৰ্ছ হয় তেতিয়াও জবটোৰ বাবে যদি ইণ্টাৰেষ্টেড আছে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 25 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব আৰু লগতে চেলছ ইনচেণ্টিভ লাভ কৰিব ৰেগুলাৰ এজ পাৰ পলিচি। আৰু আদাৰ বেনিফিট হিচাপে আপোনালোকে EPF, ESIC, পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে কিছুমান ডকুমেণ্ট লগত লৈ যাব লাগিব। ব্ৰিং 2 copies অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো, অল অৰিজিনেল এডুকেশ্যনেল চাৰ্টিফিকেট এইবোৰ ডকুমেণ্ট আপোনালোকে লগত লৈ যাব লাগিব। লগত আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইবোৰ ডকুমেণ্ট আপোনালোকে লৈ যাব আৰু ফৰ্মেল ড্ৰেছত যাব লাগিব। আৰু লগতে যদি আপোনালোকৰ কিবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেতিয়া সেইবোৰ আপোনালোকে লগত লৈ যাব লাগিব। লেটেষ্ট ৰিজিউম, বায়'ডাটা এইবোৰ ডকুমেণ্ট আপোনালোকে লগত লৈ যাব। ৰিপৰ্টিং টাইম, জব কেটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব। অহা 14 জুলাই তাৰিখে ৱাক ইন ইণ্টাৰভিউ হ'ব। ৰিপৰ্টিং টাইম 9 to 11 AM। ইণ্টাৰভিউ ডেট 14 জুলাই 2025 আৰু ইণ্টাৰভিউ ভেনু দিয়া হৈছে ৱাৰ্ড নং 3, ষ্টেচন ৰোড, ধেমাজি 787057, নিয়েৰ SBI এণ্ড ইন ফ্ৰণ্ট অফ বিশাল মেগা মাৰ্ট। এই এড্ৰেছত অহা 14 জুলাই তাৰিখে ৱাক ইন ইণ্টাৰভিউ হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব আৰু যদি চিলেকশ্যন হয় আপোনালোকে ডাইৰেক্টলি জইন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো পেইণ্ট কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ ফিল্ড চেলছ এক্সিকিউটিভ। ফিল্ড চেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। নম্বৰ 1 পেইণ্টছ কোম্পানী। ডেজিগনেশ্যন হ'ব DSR, ডাইৰেক্ট চেলছ ৰিপ্ৰেজেণ্টেটিভ, লাইট DSR। জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে আপ টু 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1.5 years to 3 years ফিল্ড চেলছ এক্সপিৰিয়েঞ্চ মাষ্ট। জবটোৰ বাবে মিনিমাম 1.5ৰ পৰা 3 বছৰলৈকে যিসকল কেণ্ডিডেটৰ ফিল্ড চেলছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। চেলাৰী আপ টু 20,000 আপোনালোকে পাৰ মান্থ লাভ কৰিব। লগতে PF, ESIC, TA, DA, হাই ইনচেণ্টিভ আৰু আদাৰ বেনিফিট আপোনালোকে লাভ কৰিব। বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ জবটোৰ বাবে মেণ্ডেটৰী হয়। আপোনালোকৰ 2 হুইলাৰ লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত নাহৰকটীয়া লোকেশ্যনৰ বাবে 4টা পোষ্ট, ডিমা হাছাওৰ বাবে 2টা, নলবাৰীৰ বাবে 3টা পোষ্ট, লগতে যোৰহাট লোকেশ্যনৰ বাবে 3টা পোষ্ট, লখিমপুৰৰ বাবে 4টা, কৰিমগঞ্জৰ 4টা, বিলাচীপাৰা 4টা, ৰঙিয়াৰ 4টা, খাৰুপেটীয়াৰ বাবে 3টা পোষ্ট মুকলি কৰা হৈছে।
জবটো ফ্ৰী জব আৰু ফ্ৰী প্লেচমেণ্ট হয়, কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবকেইটাৰ বাবে, তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9883520105। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো মটৰলা মোবাইল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা। জব লোকেশ্যন এণ্ড ষ্ট'ৰ নেম 1 নম্বৰতে কানেক্টিং পিপুল, কালাপাহাৰ গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰ SM মোবাইল ক্লিনিক, চৰুপথাৰ গোলাঘাট লোকেশ্যনৰ বাবে বিচৰা হৈছে। 3 নম্বৰ আবু এণ্টাৰপ্ৰাইজ, নাহৰলগুন অৰুণাচল প্ৰদেশ। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী 11 to 15,000 পাৰ মান্থ লাভ কৰিব। লগতে PF ESIC আৰু ইনচেণ্টিভ লগতে এটেণ্ডেঞ্চ বোনাছ আপোনালোকে লাভ কৰিব। ডেজিগনেশ্যন হ'ব ব্ৰেণ্ড প্ৰমোটাৰ আৰু কোৱালিফিকেশ্যন হিচাপে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচাৰিছে। জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ এটা মোবাইল চেলছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে manoj.daloi@stmpl.co.in। এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্ৰেণ্ড প্ৰমোটাৰ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ লোৱা হ'ব আৰু জবটোৰ বাবে ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ। 4 নম্বৰ জবটো চানভেলী হস্পিটেল, মথুৰা নগৰ, GS ৰোড, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ 1 নম্বৰ পোষ্টটো হৈছে কেচিয়াৰ। জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট উইথ চাউণ্ড নলেজ ইন কম্পিউটাৰ এণ্ড কেছবুক হেণ্ডলিং। এইখিনি আপোনালোকৰ নলেজ থাকিব লাগিব। 2 নম্বৰতে কুক, ফিমেল কেণ্ডিডেট বিচাৰিছে ফৰ ইন হাউচ গাৰ্ল হোষ্টেল, ফ্ৰী একমডেশ্যন। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 9 জুলাই তাৰিখে মৰ্ণিং 11 AM to 1 PM লৈকে ইণ্টাৰভিউ চলিব। ভেনু দিয়া হৈছে চানভেলী হস্পিটেল, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী 781022। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে 9864369991 এই নাম্বাৰটোত এবাৰ অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত এবাৰ যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো আছাম প্ৰফেচনেল একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। আছাম প্ৰফেচনেল একাডেমী গুৱাহাটী শাখাৰ বাবে তলত উল্লেখ কৰা পদসমূহৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে। 1 নম্বৰ পোষ্টটো হৈছে অফিচ বয়, মাল্টিপাৰপাছ ফিল্ড সহায়ক। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন। 2 নম্বৰ ড্ৰাইভাৰ অফিচ সহায়ক। গাড়ী চলোৱাৰ কমেও 5 বছৰ অভিজ্ঞতা থাকিব লাগিব জবটোৰ বাবে। নিৰ্বাচিত প্ৰাৰ্থীক উপযুক্ত দৰমহা আৰু বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব। ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। আছাম প্ৰফেচনেল একাডেমী APA, উলুবাৰী বৰা ছাৰ্ভিচ, গুৱাহাটী 7। এই এড্ৰেছত যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।